বন্ধু মেটাফৰ্চ গোটেই জীৱন মানুহে কাম কৰি কোটি টকা এটা আয় কৰিব নোৱাৰে, হয়তো কেতিয়াবা পাৰিলেও, কিন্তু খৰচ হৈ যায় ই নাথাকে। আৰু মেটাফৰ্চ য'ত নেকি 90% মানুহ কোটিপতি হৈ গৈছে। কেনেকৈ সম্ভৱ? মাত্ৰ 1 বছৰ বা 1.5 বছৰৰ ভিতৰত কোটি 2 কোটি 3 কোটি টকা কেনেকৈ আয় কৰিলে? আচলতে ই মেটাফৰ্চে কি আগন্তুক দিনত ই লোকৰ টকা লুটি লৈ গুচি যাব নেকি? ই সঁচাকৈ কেনেকৈ কাম কৰে? ই টকাটো ক'ৰ পৰা দিয়ে? আজি বিস্তাৰিত এই ভিডিঅ'ত জানিম। আপুনি যদি চেনেলত নতুন হয় তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু পৰৱৰ্তী সকলো আপডেট এনে পাবলৈ আপুনি যাতে মিছ নকৰে। আহক চাওঁ মেটাফৰ্চটো কি। গোটেই বিশ্বত চাইনা, ৰাছিয়া, জাপান, মালয়েছিয়া, পাকিস্তান গোটেই দেশত একে লেঠাৰিয়ে দিনে দিনে বিয়পি আছে মেটাফৰ্চ। আচলতে ই কিমান আমাৰ গুৰুত্বপূৰ্ণ হয়? আমি কি লাইফ ছাকচেছ কৰিব পাৰি নেকি এই মেটাফৰ্চৰ দ্বাৰা? সঁচাই কি আমাৰ টকা ইয়াৰ পৰা লাখ লাখ টকা আমি মাহত কেনেকৈ ইনকাম কৰিম? আজি গোটেই বিস্তাৰিত এই ভিডিঅ'ৰ পৰা জানিম আৰু আপুনি আশা কৰোঁ লগতে থাকিব। যদি আপুনি কেৰিয়াৰটো কেনেকৈ উন্নত কৰিব বুলি ভাবিছে তেনেহ'লে আপোনাৰ কাৰণে এইটো এটা পাৰফেক্ট ভিডিঅ'। এই ভিডিঅ'ৰ দ্বাৰা আপোনাৰ হয়তো লাক চেঞ্জ হৈ যাব। আপুনি যদি বিশ্বাস কৰি লয়, এবাৰ যদি বুজি লয় মেটাফৰ্চ, তেনেহ'লে আপোনাৰ কাৰণে আৰু টকাৰ কোনো টেনশ্যন নাই। আমি জানিম মেটাফৰ্চত সোমাম কেনেকৈ। মেটাফৰ্চত সোমাবলৈ আমাৰ 12টা লেভেল থাকে, যিটো নেকি ফাৰ্ষ্ট লেভেলৰ দাম $5, ছেকেণ্ড লেভেল $10, থাৰ্ড লেভেল $20, ফ'ৰ্থ লেভেল $40, ছিক্সথ লেভেল $80, ছেভেন লেভেল $160, এনেকৈ 12টা লেভেল আছে। যিটো নেকি লাষ্টৰ 12 নম্বৰ লেভেলৰ দাম প্ৰায় ধৰিবলৈ গ'লে 11 লাখ বা 12 লাখৰ প্ৰায় সমানেই। গতিকে আমি কি 12 নম্বৰ বা 11 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব নেকি? মই ক'ম আপুনি ফাৰ্ষ্ট 1 নম্বৰ লেভেলৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, যিটোৰ ভেলু মাত্ৰ $5। আমি টকাত হিচাপ কৰিলে মাত্ৰ 450 টকাহে। ইয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰি আপুনি 12 নম্বৰ লেভেললৈকে অট'মেটিক আপুনি যাব পাৰে। মাত্ৰ আপোনাৰ ইয়াত কিছুমান কণ্ডিশ্যন আৰু কিছুমান কাম আপোনাৰ কৰিব লগা আছে। আৰু ইয়াত আমি টকাটো কেনেকৈ পাম? ইয়াত চাব পাৰিছে লেভেল 1। ইয়াত আমাৰ 6টা গোল্লা আছে, মাজৰটো আপুনি আৰু দুফালে 6টা আপুনি গোল্লা দেখিছে। এইটো আপুনি যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনাৰ ইনকাম $40 আহি যাব। আৰু এইটো আপোনাৰ 3 নম্বৰ লেভেলৰ এটা আমাৰ ষ্ট্ৰাকচাৰ। ইয়াত আপুনি চাব পাৰিছে A আৰু B। ইউটো আপুনি B আপোনাৰ ডাইৰেক্ট ইনকাম আৰু C টো আপোনাৰ আপলাইনৰ ইনকাম। আপোনাৰ যিহেতু আপুনি আপোনাৰ আপলাইনৰ পৰা আপুনি আহিছে, গতিকে আপোনাৰ আপলাইনে আপোনাৰ এটা ইনকাম ইয়াত পাই যাব। তেনেকৈ চেম আমাৰ 12টা লেভেল আছে। আৰু আপুনি যিহেতু আপোনাৰ আপলাইনে পাব, আপুনিও এদিন আপলাইন হ'লে আপোনাকো আপোনাৰ ডাউনলাইনৰ পৰা ইনকাম আহিব, সেইটো লৈ টেনশ্যন কৰিব দৰকাৰ নাই। ইয়াত চাব পাৰিছে 12টা লেভেল। ইয়াত আপোনাৰ 5টা লেভেল দেখুওৱা হৈছে। ফাৰ্ষ্ট লেভেল $5, ছেকেণ্ড লেভেল $10, থাৰ্ড লেভেল $20, ফ'ৰ্থ লেভেল $40, ছিক্সথ লেভেল $80। টোটেল আপোনাৰ ইয়াত আপুনি 5টা লেভেল যেতিয়া কাৰোবাক এক্টিভেট কৰাই দিব, লগে লগে আপোনাৰ $155 আপোনাৰ ইনকাম। আৰু ইয়াত লগে লগে আপোনাৰ আপুনি হয়তো 1 লেভেলৰ পৰা ষ্টাৰ্ট কৰিছিল আৰু আমি টোটেলি ক'ৰ পৰা ইনকাম পাম, কিমান কেপাচিটি আছে। ইয়াত চাব পাৰিছে টেকটাইল, ৰয়েলিটি, NFT, ইনভাইটভাৰ্ছ, ফৰ্চকইন, মাৰ্কেট প্লেছ, টেকটাইল গুডছ, ৰয়েলিটি, মেটাভাৰ্ছ, গেম এফ, মানা, গেম জোন, বষ্ট, অভাৰ ৰিয়েল। ইয়াত আপুনি টোটেল 6টা 7টা 8টা 8 12 13টা আপুনি টোটেল 13টা পাৰ্ট চাইছে। প্ৰত্যেকটো পাৰ্টৰ পৰা আপুনি কৰোল টকা ইনকাম কৰিব পাৰিব। প্ৰত্যেকটো পাৰ্ট ইম্পৰ্টেণ্ট, এটাৰ পিছত এটা আপোনাৰ কম নহয়। আমি মেইনলি টেকটাইলৰ পৰা ইনকাম কৰি আছোঁ, য'ত নেকি 12টা লেভেল ষ্টাৰ্ট ফ্ৰম $5। $5ত আমি ফাৰ্ষ্ট লেভেলখন এক্টিভেট কৰিব পাৰোঁ। আৰু ইয়াত আপুনি NFTs আছে। NFTত টোটেল 7টা আমাৰ পাৰ্ট আছে। ইয়াত আপুনি 2500 এনাৰ্জিৰ পৰা আপুনি একোটা NFT আপুনি আৰ্ণ কৰিব পাৰে। তাৰপিছত চাইছে ইনভাইটভাৰ্ছ, য'ত নেকি 9টা টায়াৰ আছে।
আৰু আপুনি 50 ডায়াৰ পৰা $50 পৰা আপুনি ফাৰ্ষ্ট ডায়াৰখন এক্টিভেট কৰিব পাৰে, যাৰ দ্বাৰা নেকি আপোনাৰ ফৰ্চ কইন আৰ্ন হ'ব। আৰু আমি ফৰ্চ কইনৰ বিষয়ে বিস্তাৰিতও জানিম। ইয়াত চাব পাৰিছে ফৰ্চ কইন আমাৰ $0.25 লঞ্চ হৈছিল, আপুনি হয়তো জানে, আজিৰ পৰা 1 বছৰ আগত। এতিয়া একোটা ফৰ্চ কইনৰ দাম $2.78, প্ৰায় আমাৰ $3 কাছাকাছি। গতিকে আমি যদি চাওঁ, আমাৰ প্ৰায় 12 গুণ আমাৰ প্ৰফিট হৈছে। যোনে নেকি 1 লাখ টকাৰ ফৰ্চ কইন কিনিছিল, এতিয়া তেওঁৰ প্ৰাইচ হৈছে ইণ্ডিয়াৰ টকাত 12 লাখ টকা। আৰু যোনে নেকি 1000 টকাৰ ফৰ্চ কইন কিনিছিল, তেওঁৰ আজি ইনকাম হৈছে প্ৰায় 12,000 টকা। আৰু এনেকৈ যোনে নেকি কৰোৰত ইনকাম কৰিছে, তেওঁৰতো আৰু আৰবপতিহে, কিমান আপুনি হিচাপ কৰিব। ইয়াত চাইছে আমাৰ ফৰ্চ কইনৰ প্ৰাইচটো 2.78 ডাই, যিটো নেকি মই আগত কৈছোঁ। এনেকৈ আমাৰ ফৰ্চ কইনৰ দামটো বাঢ়িছে। গতিকে এইটো আমাৰ এতিয়াও অ'পেন মাৰ্কেটত অহা নাই। অ'পেন মাৰ্কেটত আহিলে কিমান গুণ আমাৰ ৰিটাৰ্ণ দিয়ে, এইটো মাত্ৰ সময়ৰ কথা। আপুনি হয়তো কল্পনাও কৰিব নোৱাৰে যে ইমান এটা ৰিটাৰ্ণ দিব পাৰে। হয়তো একোটা ফৰ্চ কইন $20,000-30,000লৈকে গুচি যাব, মাত্ৰ 6 বা 7-8 মাহৰ ভিতৰত। ইয়াত চাব পাৰিছে টোটেল আমাৰ কিমান মানুহে ইয়াৰ পৰা কৰোৰপতি হৈছে। মই দুটা মাত্ৰ উদাহৰণ দেখুৱাইছোঁ। ইয়াত চাব পাৰিছে $73,000, আৰু ইয়াত চাব পাৰিছে 2 লাখ ডলাৰ, যিটো নেকি আমাৰ ফৰ্চ কইনৰ প্ৰাইচটো দেখুৱাইছে। ইয়াত চাব পাৰিছে 81,300টা ফৰ্চ কইন, আৰু ইয়াত চাইছে 79,800 ফৰ্চ কইন। গতিকে এইটো আমাৰ এটা ছাপ'জ আপোনাক এটা উদাহৰণ দেখুওৱা হৈছে। আৰু আপুনি ইয়াত কি প্ৰকাৰে আপুনি কোনটো ছফ্টৱেৰৰ মাজেদি আপুনি, যিহেতু এইটো বহুত ছুটিকৈ আপোনাক জনাবলৈ চেষ্টা কৰিছোঁ, আৰু গোটেইখিনি এটা ভিডিঅ'ৰ মাজেদি কোৱাটো সম্ভৱ নহয়। সেইকাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। সকলো এনেধৰণৰ মেটাফৰ্চৰ আপডেট পাই যাব। আৰু আপুনি ইমিডিয়েটলি ইয়াত জইনিং কৰি লওক। আৰু আপুনি যদি নোৱাৰে, মোৰ যোগাযোগ কৰক, কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যনত পাই যাব। যদি এক্টিভেট কৰি লৈছে, তেনেহ'লে আপোনাক কংগ্ৰেচুলেশ্যন, আপুনি নিশ্চয় এদিন নহয় এদিন কৰোৰপতি হ'বই, এইটো গেৰাণ্টি। আৰু যদি আপুনি নতুন হয়, এতিয়ালৈকে মেটাফৰ্চত আপুনি আইডিটো লগোৱা নাই, মই ছাজেষ্ট কৰিম আপুনি অতি সোনকালে পাৰে যদি আজি আপুনি আপোনাৰ আইডিখন এক্টিভেট কৰি লওক। যিমান পাৰে, $5, $10, $20, যিমানতে পাৰে। গতিকে আজি এইখিনিয়ে। থেংক ইউ।